এইপিনে কেঁকুৰা, ব্ৰইলাৰ মাংস, পুৰা ব্ৰইলাৰ, গাহৰি মাংস, আৰু এইটো কি চুঙাত দিয়া গাহৰি মাংস, চুঙাত দিয়া গাহৰি মাংস, হয়, চুঙাত দিয়া মুৰ্গী মাংস আছে, চুঙাত দিয়া মাছ আছে, এইপিনে কেঁকুৰা, ব্ৰইলাৰ মাংস, গাহৰি মাংস, আৰু এইপিনলৈ চব চেঙা মাছৰ পুৰা। তো ইয়াৰ জুতিটো আপুনি চবতে নাপায়, চেঙা মাছৰ জুতি। আজি হৈছে দ্বিতীয়টো দিন। আজিৰ পৰা অহা 11 ফেব্ৰুৱাৰীলৈকে আৰম্ভ, আৰু এইপিনে পাব চাইডতে টিকেট কাউণ্টাৰ, আৰু টিকেট ল'ব, টিকেট লৈ আপুনি যাব লাগিব ভিতৰলৈ সোমাই। আৰু চব গেটখন কিমান সুন্দৰকৈ বনাইছে তেওঁলোকে। এইপিনে সোমাব আৰু এইপিনে ওলাব। আৰু ক'বলৈ গ'লে লোকেশ্যনটো আপোনাৰ সেইয়া দেখিছে নৰালি উৰণীয়া সেতু, উৰণীয়া সেতুৰ পৰা প্ৰায় 300 মিটাৰমান আহি আপুনি দেখিব অসম মহোৎসৱ। গেটখনৰ কথাটো ক'বই নালাগে, বাহিৰে ইমান ধুনীয়াকৈ সাজিছে তেওঁলোকে। এইপিনেকৈ সোমাই যাব লাগে আৰু এইপিনেকৈ ওলাই আহিব লাগে। আৰু সোমাই যদি মই দেখুৱাওঁ এটা গাঁৱলীয়া পৰিৱেশ, এইটো চব এটা গাঁৱলীয়া পৰিৱেশ দেখুৱাইছোঁ। এইটো নঙলা, এইটো যিটো নঙলা আপোনাৰ, আৰু এইপিনে গোহালি ঘৰত আপোনাৰ ছাগলী ঘৰ, আৰু তাৰ লগতে চব একদম গাঁৱলীয়া পৰিৱেশ দেখুৱাইছে তেওঁলোকে। এই আগৰ দিনত যে গাঁৱলীয়া ঘৰবিলাকত যে মানুহে যিটো ভঁৰালত এটা মৈ থাকে, আপোনাৰ মৈৰ লগত নাঙল, মৈ, আৰু এইপিনেলে এটা নামঘৰ দেখুৱাইছে নেকি, এইপিনে নামঘৰ, তাৰ লগতে আছে এটা সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ তেওঁলোকে ইয়াত দেখুৱাইছে। আৰু দূৰৰ পৰা যদি চব কি ধুনীয়া লাগিছে গাঁওখন, যিটো বৰ্তমান এতিয়া নাই ক'তো চাবলৈ গ'লে, কোনো মানে প্ৰায় নাই বুলি ক'ব লাগিব এইটো পৰিৱেশ। এই নঙলা দেখিছে, এইটো নঙলা। আৰু বিভিন্ন ধৰণৰ আচাৰৰ সোৱাদ যদি ল'ব বিচাৰে আপুনি ইয়াতে পাব। যিকোনো আচাৰ, কেইবাবিধো আচাৰ আছে। কি ল'ব? প্ৰায় 100ৰ ওপৰত ক'ব লাগিব আচাৰ, চব কালকাতাৰ আচাৰ নেকি, কালকাতাৰ আচাৰ হ'ব লাগিব। 100ৰ ওপৰত আছে তেওঁলোকৰ বিভিন্ন ধৰণৰ। আৰু খাই ভাল পোৱা সকলৰ কাৰণে মই যদি দেখুৱাবলৈ যাওঁ, চাওক এইপিনে চাই আপুং বা পুৰা গাহৰি, পুৰা মুৰ্গী মাংস, পুৰা মাছ, চুঙাত দিয়া গাহৰি মাংস, চুঙাত দিয়া মুৰ্গী মাংস, টোপোলা ভাত, সকলোখিনি আপুনি ইয়াত পাব। চাই আপুং, পুৰা গাহৰি মাংস, পুৰা মুৰ্গী মাংস, পুৰা মাছ, আৰু এইপিনে চব ৰেডি। আৰু তাৰ লগতে চব এইপিনে কেঁকুৰা, ব্ৰইলাৰ মাংস, পুৰা ব্ৰইলাৰ, গাহৰি মাংস, আৰু এইটো কি চুঙাত দিয়া গাহৰি মাংস, চুঙাত দিয়া গাহৰি মাংস, হয়, চুঙাত দিয়া মুৰ্গী মাংস আছে, চুঙাত দিয়া মাছ আছে, এইপিনে কেঁকুৰা, ব্ৰইলাৰ মাংস, গাহৰি মাংস, আৰু এইপিনলৈ চব চেঙা মাছৰ পুৰা। তো ইয়াৰ জুতিটো আপুনি চবতে নাপায়, চেঙা মাছৰ জুতি। ৰেডি। ঠিক তেনেদৰে এইপিনেও সেই একেই আছে, পূৰা ৰেডি আছে। চাই আপুং, আৰু বিপণীবিলাক সেইপিনলৈ বনাইছে, চক কাপোৰ কানিৰ পৰা ধৰি যিকোনো বিপণী আপুনি ইয়াতে পাব। আৰু এইপিনে কল্পতৰুৰ আত্মসহায়ক গোটৰ এখন। আৰু এইপিনলৈ যদি চাই আপুনি, ঘৰুৱা সামগ্ৰী, কাপ, প্লেট, বাতি, ডিস্ক পৰা ধৰি মানে সকলোখিনি সামগ্ৰী আছে। আকৌ এইপিনে আকৌ বাহিৰৰ পৰা অহা কিছুমান সামগ্ৰী, কাপোৰ, বেগ, মানে বিভিন্ন ধৰণৰ বস্তু বাহিৰৰ পৰা আহিছে। ইয়াতে দেখা পালোঁ যোৰহাটৰ এখন থলুৱা আচাৰৰ বিপণী, য'ত ঘৰতে প্ৰস্তুত কৰা কিছুমান আচাৰৰ লগতে বিভিন্ন প্ৰকাৰৰ সামগ্ৰী তেওঁলোকে ঘৰতে প্ৰস্তুত কৰি উলিয়াইছে। আৰু যিখনৰ নাম হৈছে সবিতা আচাৰ, যাক কোৱা হয় পথাৰ আমাৰ, বজাৰ আমাৰ। আচাৰৰ লগতে ইয়াতে মই দেখা পালোঁ কাশ্মীৰী ড্ৰাই ফ্ৰুট। কাশ্মীৰী ড্ৰাই ফ্ৰুট মানে কাশ্মীৰৰ পৰা অহা শুকান ফল মূল, যিখিনি মানুহৰ স্বাস্থ্যৰ কাৰণে অতি প্ৰয়োজনীয়। আৰু ক'বলৈ গ'লে বিভিন্ন প্ৰকাৰৰ আহিছে, বিভিন্ন প্ৰকাৰৰ ফল মূল তেওঁলোক শুকুৱাই লৈ আনিছে। আৰু ক'বলৈ গ'লে এইবিলাক বস্তু প্ৰায় এনেধৰণৰ মেলাতহে দেখা পোৱা যায়, য'ত ত'ত পোৱা নাযায়।
কাপোৰ কানি কথাটো ক'বই নালাগে। আমাৰ অসমীয়া সমাজৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সাজ পোছাক আপুনি ইয়াত দেখা পাব। নিজৰ ঘৰৰ তাঁতৰ শালত বাইদেউহঁতে বৈ অনা এনেধৰণৰ কিছুমান সাজ পোছাক আপুনি ইয়াতে দেখা পাব। লগতে এয়া চিনি পাইছেই চাগে, বিভিন্ন কালাৰৰ বিভিন্ন ধৰণৰ বাহিৰৰ পৰা অহা কিছুমান খাৰু বেগ। ইয়াৰ লগতে আৰু কেইটামান বস্তু দেখা পালোঁ, ইলেক্ট্ৰিকেলৰ কিছুমান অদ্ভুত প্ৰকাৰৰ সামগ্ৰী, যিকেইটা বস্তু য'ত ত'ত দেখিবলৈ পোৱা নাযায়। ভিতৰত যদি এইপিনলে আপোনাৰ অনুষ্ঠানবিলাক হৈ আছে, হ'ব মানে এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাক আহিছে অনুষ্ঠানৰ কাৰণে, যিকোনো প্ৰগ্ৰেম মই এইপিনে কি ধুনীয়াকৈ তেওঁলোকে মঞ্চভাগ বনাইছে। ইয়াতে আপোনাৰ অনুষ্ঠানবিলাক হ'ব, অসম মহোৎসৱৰ যিকোনো সৰু সৰু ল'ৰা ছোৱালী। আৰু এইপিনলৈ আপুনি যদি খাম বুলি ভাবিছে খাব পাৰিব।